হয় চাওক আমাৰ মৰিয়াবাৰী ব্লকৰ আণ্ডাৰত মৰিয়াদছ গাঁও পঞ্চায়তৰ চাকৰি কৰা GRS গুলজাৰ হুছেইন লম্পট গুলজাৰ হুছেইন আজি চাওক আমাৰ এই গোটেই বেলগুৰি গাঁৱত আজি কিছুদিন পূৰ্বে আমাৰ ইটাভাটাত কাম কৰি থকা এজন কৰ্মৰত ইটাভাটাৰ কৰ্মচাৰী তেওঁৰ ছোৱালী এজনী 12-13 বছৰ বয়সীয়া এই ছোৱালীজনীৰ লগত তেওঁ মানে অবৈধ সম্পৰ্ক কৰে জোৰ জবস্তি তাৰ ওপৰত মোকদ্দমা হৈছে কেছ চলি আছে তেওঁ জেল খাটি আহিছে এতিয়ালৈকে কেছ চলি আছে আৰু তাৰ কিছুদিন পিছতে আকৌ আৰু এজনী আমাৰ এই বেলগুৰি গাঁৱৰ তেওঁৰ গিৰিয়েক আছিলে এটা স্কুলৰ শিক্ষক তেওঁ মানে বেঞ্চাৰ স্কুলৰ শিক্ষক আছিলে তেওঁ মৰিছে তেওঁৰ ঘনীয়েক আমাৰ অংগনবাদীত চাকৰি কৰি আছে তেখেতৰ লগতো মানে মিছা প্ৰলোভনেৰে তেখেতক মানে বিয়া কৰিম তেনেকুৱা মিছা প্ৰলোভনেৰে তেওঁক মানে নগাঁও তেজপুৰ গুৱাহাটী এইবিলাক আদিত লৈ গৈ মানে অবৈধ সম্পৰ্ক ৰাখি তেওঁকো মানে ধলি মাৰি দিলে তেতিয়া তেওঁ গৈ পেলাই কেছ কৰিছে তেখেতে গৈ পেলাই কেছ কৰিছে খুজিছে কেছ কৰিছে আমাৰ গাঁৱৰ ৰাইজৰ হাততো বিচাৰ দিছে বিচাৰ খুজিছে কোনো একশ্যন ৰিয়েকশ্যন ইয়াত হোৱা নাই এগৰাকী বিধৱা মহিলা এই মহিলাজনীৰ লগত মানে কিবা অবৈধ সম্পৰ্ক তেখেতৰ আছিলে আৰু আমি গম পাওঁ যে তেওঁৰ নামত কিবা FIR হৈছে যোৱাকালি ৰাতি তেওঁ এৰেষ্ট হৈছে আজি চাওক এই লম্পট মানে জনে যি অৱস্থা আমাৰ এই গাঁৱত কৰি আছে এইটো আমাৰ মানে ঘৃণনীয় কথা আমাৰ বেলগুৰি ৰাইজৰ কাৰণে ঘৃণনীয় কথা হৈ গৈছে ইয়াৰ উপযুক্ত শাস্তি আমি বিচাৰোঁ আৰু ইয়াৰ বিচাৰ লাগে আমি অসম চৰকাৰৰ ওচৰত আমি মানে প্ৰত্যক্ষভাৱে আমি জনাওঁ যে এই লম্পটজনক এই GRS লম্পটজনক যাতে উপযুক্ত বিচাৰ কৰে কোনে কাক ৰেপ কৰিছিলে কাক ৰেপ কৰিছিলে তাৰপিছত কিমান চনত কৰিছিলে 2021 কৰিছিলে তাৰ কামেই এইটো নেকি এনেকুৱা আৰু এবাৰ এজনক কৰিছে তাঁতিকটা এজন মহিলাক এনেকুৱা কৰিছিল পিছত তাক জেলত দিছিল পিছত কিবা আকৌ ছুটি আহিছে আহি পেলাই এইজন মানুহৰ ছোৱালী সৰু ছোৱালীজনী এই 14-15 বছৰমান হৈছে এইজন ছোৱালীক আকৌ ৰেপ কৰিছে ৰেপ কৰিলে তেখেতে জেলত দিয়া হৈছিল তেখেতে ছুটি পেলাই আহিছে মানে এতিয়া কেছটো আছে সি হাজিৰ হৈ আছে তাৰপিছত আকৌ এবাৰ এই আমাৰ বেলগুৰিতে এজন মহিলাৰ লগত কিবা কিবি আকৌ জেং হৈছে জেং হ'লে এইটোৰ কিবা কেছ এটা কৰিছিল না কি কৰিছিল সেইটোতো আমি নাজানো সেইটো কেছটো এতিয়া আছে না আছে সেইটো আমি নাজানো কিন্তু এতিয়া সি এনেকৈ মানুহ এইটো একদম মানে কি ক'ম তাক এনেকুৱা জেল দিব লাগে নহয় একদম জীৱনত জেল দিব লাগে আৰু গুলজাৰে এইবাৰ যিটো ঘটনা হৈছে মহিলাগৰাকীক বোলে বিয়া পাতাৰ প্ৰলোভন দিছিলে তাৰপিছত এতিয়া নকৰাৰ কাৰণে আজি আৰক্ষীয়ে আটক কৰিছে আপোনালোকৰ গাঁৱৰ তেওঁৰ ৱাইফো বোলে গাঁও প্ৰধান কি ক'ব শুনিছোঁ বিয়া কৰিব বুলি ছোৱালীজনী মানে শিক্ষক বিবাহিত আছিল আৰু তেওঁৰ ল'ৰা ছোৱালী 4টামান আছে 4টামান ল'ৰা ছোৱালী আছে বিধৱা মহিলাজন তাক এই অংগনবাদী শিক্ষক অংগনবাদীৰ প্ৰধান শিক্ষক গুলজাৰে কি কৰে গুলজাৰ GRS তাৰ গিৰিয়েক মেম্বাৰ হেৰি গাঁওবুঢ়া আমাৰ গাঁৱৰ কিবা হ'লে আকৌ গাঁওবুঢ়া সি ওলাই যায় যে ইটো কৰিম সিটো কৰিম গাঁওবুঢ়া নিজে ওলাই যায় মহিলাজনী সি আগতে ওলাই যায় সেই মতা মানুহটো ওচৰত আহিব নোৱাৰে সি জান টান যি কৰি থাকে